চাওক পাপৰি এই মুহূৰ্তলৈকে কিহৰ কাৰণে তেওঁলোকে পদত্যাগ কৰিছে সেই তেনেধৰণৰ কোনো তথ্য এই মুহূৰ্তলৈকে আমাৰ হাতত আহি পোৱাহি নাই। কিন্তু 2018 বৰ্ষৰ পৰা এতিয়ালৈকে যদি চোৱা যায় তেনেহ'লে প্ৰায় 64গৰাকী চিকিৎসক বুলি কৈছোঁ। আৰু তেওঁলোক ৰাজ্যৰ বিভিন্ন কেইখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁলোক কোনোবাগৰাকী যদি এছ'চিয়েট প্ৰফেচৰ কোনোবাগৰাকী ৰেজিষ্ট্ৰাৰ এই 64গৰাকী তেওঁলোকে পদত্যাগ কৰিছে। পদত্যাগ কৰাৰ কাৰণ কিন্তু কোনো ধৰণৰ উল্লেখ কৰা হোৱা নাই। আৰু এই 64গৰাকী পদত্যাগ কৰাৰ পিছত 3গৰাকী পদত্যাগ পত্ৰ ইতিমধ্যে গ্ৰহণ কৰিছে ৰাজ্য স্বাস্থ্য বিভাগে। কিন্তু কথাটো হ'ল কিহৰ বাবে তেওঁলোকে পদত্যাগ পত্ৰ কৰিছে ই এটা যথেষ্ট উদ্বেগজনক বিষয়। কাৰণ এই যিসকল চিকিৎসক তেওঁলোকৰ চিকিৎসক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ ভূমিকা থাকে আৰু তেওঁলোকে বহু টকা খৰচ কৰি ৰাজহুৱা বহু ধন খৰচ কৰি একোগৰাকী ব্যক্তিক চিকিৎসক হিচাপে তেওঁলোকে গঢ়ি তোলে। তাৰপিছত এইসকল চিকিৎসকে কিয় পদত্যাগ কৰিবলগীয়া হৈছে এই কথাটোৱেই এই মুহূৰ্তত স্বাস্থ্য বিভাগে গোটেই বিষয়টো তদন্ত কৰি চোৱা বা ভাবি পিটি চোৱা গমি পিটি চোৱাৰ প্ৰয়োজন আছে। কাৰণ চিকিৎসা বিভাগ বা ৰাজ্য চৰকাৰে কোনো কাৰণতে কোনো চিকিৎসকক ব্যক্তিগত তেওঁলোকৰ প্ৰাইভেট প্ৰেক্টিচ যিটো বুলি কোৱা হয় প্ৰাইভেট প্ৰেক্টিচত কোনো চিকিৎসকে আজি তাৰিখলৈকে বাধা প্ৰদান কৰা হোৱা নাই। মাত্ৰ তেওঁলোকক এটা কথাই কোৱা হৈছিলে শেহতীয়াকৈ কোৱা হৈছে এইটো যোৱা এটা বছৰ ঘটনাহে সেই এটা বছৰ তেওঁলোকক কোৱা হৈছিলে যে যিসকল চিকিৎসক আছে চিকিৎসকসকলে নিজৰ ডিউটি সময়ত অৰ্থাৎ তেওঁলোকে নিজৰ যেতিয়া চৰকাৰী চিকিৎসালয়সমূহত কাৰ্যপন্থা পালন কৰে বা কাৰ্য ব্যৱস্থা পালন কৰে সেই সময়ছোৱাত তেওঁলোকে ব্যক্তিগত নাৰ্ছিং হোমত বা ব্যক্তিগত যিবোৰ প্ৰেক্টিচ আছে প্ৰাইভেট প্ৰেক্টিচৰ পৰা তেওঁলোকে বিৰত থাকে। তেওঁলোকে সেৱা মনোভাৱে তেওঁলোকে চৰকাৰী কামটোত নিয়োজিত হ'ব লাগে বুলি ৰাজ্য চৰকাৰে এটা নিৰ্দেশনা জাৰি কৰিছিল। গতিকে এই যিটো নিৰ্দেশনা জাৰি কৰিছিল সেই নিৰ্দেশনাটো কোনো ধৰণৰ বিসংগতি বা বেয়া পাবলগীয়া কোনো ধৰণৰ কথা তাত দিব নোৱাৰে। কাৰণ চিকিৎসা ব্যৱস্থাটো বা চিকিৎসা পদ্ধতিটোৰ গোটেইটো এটা সেৱামূলক এটা বৃত্তি। যিসকল ব্যক্তি ইয়াত জড়িত হৈ থাকে তেওঁলোকক ভগৱানৰ লগত তুলনা কৰা হয়। চিকিৎসক যিসকল আছে সেই চিকিৎসকসকলে নিজৰ যিটো তেওঁলোকৰ কৰ্ম পদ্ধতি বা কাৰ্য ব্যৱস্থা এই সকলোবোৰ বস্তু তেওঁলোকে নিজৰ যিটো চৰকাৰী কাৰ্য ব্যৱস্থা আছে বা চৰকাৰী সময়সূচী আছে 8 ঘণ্টা সময়সূচী 8 ঘণ্টা সময়সূচী তেওঁলোকে দায়িত্ব পালন কৰি তেওঁলোকে প্ৰাইভেট প্ৰেক্টিচ কৰাত কোনো ধৰণৰ বাধাও নাই আৰু চৰকাৰেও তেওঁলোকক কোনো ধৰণৰ বাধা আজিলৈকে থাকিব পাৰে নেকি? কিয়নো বিভিন্ন সময়ত আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে চিকিৎসা মহাবিদ্যালয়সমূহত এতিয়া চিকিৎসকৰ অভাৱ ঘটিছে। গতিকে সেই অভাৱৰ বাবে এই যিসকল চিকিৎসক তেওঁলোকৰ ওপৰত অত্যাধিক কামৰ বোজা পৰিছে। তেনেধৰণৰ কথাও নাই। অত্যাধিক কামৰ বোজা পৰিছে বুলিও পোনপটীয়াকৈ ক'ব নোৱাৰি। কাৰণ যদিহে অত্যাধিক কামৰ বোজা পৰিলেহেঁতেন তেনেহ'লে আন যিসকল চিকিৎসক আছে এতিয়াও ৰাজ্যত হাজাৰ হাজাৰ চিকিৎসক আছে আৰু প্ৰত্যেক বছৰে অসমৰ পৰা আপোনাৰ অতি কমেও 400 পৰা 500 চিকিৎসক প্ৰত্যেক বছৰে ওলাই আহে। গতিকে 400 পৰা 500 চিকিৎসক যিহেতু ওলাই আহে প্ৰত্যেক বছৰে গতিকে তেওঁলোকক প্ৰেছাৰ ইমান প্ৰেছাৰ আছে বুলি পোনপটীয়াকৈ কৈ দিব নোৱাৰি। কিন্তু যিসকল চিকিৎসকে পদত্যাগ কৰিছে পদত্যাগ পত্ৰ কৰিছে অৱশ্যে ৰাজ্য চৰকাৰে পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই অসম চিকিৎসকে। কিন্তু পদত্যাগ পত্ৰ গ্ৰহণ কৰা চিকিৎসকসকলৰ মনোবৃত্তিটো কিন্তু পৰীক্ষা কৰা খুবেই প্ৰয়োজন আৰু তেওঁলোকৰ মটিভটো কেনেধৰণৰ এই কথাটো কিন্তু ৰাজ্য চৰকাৰে চোৱাৰ প্ৰয়োজন আছে। কেৱল যে তেওঁলোকৰ ওপৰত প্ৰেছাৰ কৰিছে এনেধৰণৰ নহয়। আজিকালি আপুনি চাই তেনেহ'লে এখন ব্যক্তিগত নাৰ্ছিং হোমত বা ব্যক্তিগত প্ৰেক্টিচ কৰোঁতে এগৰাকী চিকিৎসকে প্ৰায় 1 লাখ টকা পৰ্যন্ত তেওঁলোকে আয় কৰে, যিটো চৰকাৰী খণ্ডৰ সৈতে জড়িত হৈ থাকিলে তেওঁলোকৰ কিছু পৰিমাণে লোকচান হয়। 8 ঘণ্টা চৰকাৰী খণ্ডত দিয়ে তেনেহ'লে তেওঁলোকৰ মাহেকত আয় হ'ব 1.5 পৰা 2 লাখ টকা। কিন্তু ব্যক্তিগত খণ্ডত যদি সেই 8 ঘণ্টা সময় দিয়ে তেনেহ'লে মাহেকত তেওঁলোকৰ আয় অন্ততঃ 40 পৰা 50 লাখ টকাতকৈ বেছি আয় হয়। গতিকে এই বিষয়সমূহ কিন্তু আছে। ৰাজ্য চৰকাৰে এই বিষয়সমূহ চোৱাৰ প্ৰয়োজন হৈ আছে। বিশেষকৈ যিসকল চিকিৎসকে পদত্যাগ পত্ৰ দিছে পদত্যাগ পত্ৰ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে সেইসকল চিকিৎসকৰ মনোবৃত্তিটো কিন্তু ৰাজ্য চৰকাৰে পৰীক্ষা কৰাটো খুবেই প্ৰয়োজন। আৰু ৰাজ্য চৰকাৰে খুব সম্ভৱ নতুন নিয়ম আৰু নতুন আইন অনাটোও প্ৰয়োজন এই মুহূৰ্তত হৈ পৰিছে। এইকাৰণে যে তেওঁলোকে যিসমূহ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আছে চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত পঢ়িব, ৰাজহুৱা ধন খৰচ কৰি পঢ়িব আৰু সেই পঢ়াৰ পাছত তেওঁলোকে এনেদৰে ব্যক্তিগত খণ্ডটোলৈ গুচি যোৱা পদ্ধতিটো কিছু পৰিমাণে সলনি কৰাৰ প্ৰয়োজন আছে। অতি কমেও একোগৰাকী চিকিৎসক অতি কমেও 20 পৰা 25 বছৰ চৰকাৰী সেৱা খণ্ডলৈ তেওঁলোকে সেৱা আগবঢ়োৱাৰ পাছতহে তেওঁলোকৰ ব্যক্তিগত খণ্ডলৈ যোৱাৰ এটা ব্যৱস্থা কৰাটো কিন্তু চৰকাৰৰ অভিযানত খুবেই প্ৰয়োজন। কাৰণ
অত্যধিক বেছি পৰিমাণে এনেধৰণৰ যিহেতু পদত্যাগ পত্ৰ যেনেধৰণে চিকিৎসকসকলে দিছে এই পদত্যাগ পত্ৰৰ আনসকল যিসকল চিকিৎসক আছে এইসকল চিকিৎসকো অনুপ্ৰাণিত কৰিব এওঁলোকে পদত্যাগ পত্ৰ দি চৰকাৰী খণ্ডটোৰ পৰা ওলাই যোৱা গতিকে এই ব্যৱস্থাটো ৰুধিবৰ বাবেও কিন্তু চৰকাৰে এই মুহূৰ্তত ব্যৱস্থা লোৱাটো প্ৰয়োজনীয়তা আহিছে স্বাভাৱিকতে প্ৰাঞ্জল বৰা আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আকৌ জনাইছোঁ যে এইদৰে এতিয়া চৰকাৰী চাকৰিৰ প্ৰতি এক প্ৰকাৰ মোহভংগ হৈছে চিকিৎসকৰ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে এয়া স্বাভাৱিকতে এটা বিস্ফোৰক খবৰ গতিকে এইদৰে চিকিৎসা মহাবিদ্যালয় সহযোগী অধ্যাপক পঞ্জীয়কে সৰ্বমুঠ ৬৪ গৰাকী সহকাৰী সহযোগী অধ্যাপক সহিতে পঞ্জীয়কে পদত্যাগ কৰিছে গতিকে কিহৰ বাবে কৰিছে ইয়াৰ ভিতৰত অধিকাংশ চিকিৎসকে বুলি জানিব পৰা গৈছে আমি ইতিমধ্যে বিগত ২১ বৰ্ষৰ পৰা আপোনালোকক তথ্যসমূহ জনালোঁ আজি পৰ্যন্ত ২৪ৰ আজিৰ দিনটোৰ পৰ্যন্ত গতিকে এইসকলৰ ক্ষেত্ৰত এতিয়া বিশেষভাৱে কঠোৰ যদি নহয় তেতিয়াহ'লে এনে ধাৰা অব্যাহত থাকিব আৰু ইয়াৰ কিহৰ বাবে হৈছে সেয়া ৰাজ্য চৰকাৰে স্বাভাৱিকতেই জুকিয়াই চোৱাটো যথেষ্ট প্ৰয়োজনীয়তা আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ